ক্লাছ 10ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা আজি মহান অনুষ্ঠান শিক্ষক দিৱসৰ দিনা তোমালোকক ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। তোমালোকে ইমান মৰম দিয়াৰ বাবে আৰু যিসকলে মোৰ ভিডিঅ' চাই মনত উপকৃত হোৱা বুলি অনুভৱ কৰিছে তেওঁলোককো মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু তোমালোকে হ'ল মোৰ চালিকা শক্তি আৰু তোমালোকে যদি মোৰ ভিডিঅ' চাই থকা আৰু মোৰ ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰা তেতিয়া মই তোমালোকৰ কাৰণে আৰু নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ মই সাহস পাম। আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ চাই লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিবা, তেতিয়াহে আৰু মই নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। গতিকে আমি অংকৰ মাজলৈ যাওঁ। তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত মই দ্বিঘাত সমীকৰণৰ পৰা মেট্ৰিকত যিবোৰ MCQ আহিছে সেইবোৰ একাদিক্ৰমে মই দি আহিছোঁ। আজি বাকীখিনি দিম। চোৱাছোঁ, প্ৰথম প্ৰশ্নটো আমাৰ তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। তে অপশ্যন এত আছে, অপশ্যন এত আছে x - 2 হোল স্কুৱেৰ প্লাছ 1 2x - 3। এইখিনি ভাঙি দিয়া। এইটো ভাঙিলে পাবা তুমি x স্কুৱেৰ 2x 2 স্কুৱেৰ প্লাছ 1 2x - 3। ইয়াতে চোৱা এটা x স্কুৱেৰ টাৰ্ম আছে, গতিকে x স্কুৱেৰ পদ থাকিলে সেইটো দ্বিঘাত সমীকৰণ হ'ব। অপশ্যন এ দ্বিঘাত সমীকৰণ হ'ব। আমি বুজি পালোঁ। নেক্সট বিটোত আছে চোৱা x হোল ইনটু x প্লাছ 1 প্লাছ 8 এইটো চোৱা, এইখিনি পূৰণ কৰি দিয়া। x স্কুৱেৰ x 8 আৰু এইটো আমাৰ সূত্ৰত পৰি আছে a প্লাছ b হোল ইনটু a মাইনাছ b। এইটো x স্কুৱেৰ 2 স্কুৱেৰ। গতিকে ইয়াতে চোৱা x স্কুৱেৰ কেঞ্চেল। গতিকে x স্কুৱেৰ টাৰ্ম নায়েই ইয়াতে, গতিকে ই দ্বিঘাত সমীকৰণ নহয়। গতিকে আমি অপশ্যনটো বিচাৰি পালোঁ, শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি। তেনেকৈ আমি চিটো চাওঁ। এইটো হ'ল চিটো কি আছে, x হোল ইনটু টুৱাইছ x প্লাছ 3 x স্কুৱেৰ প্লাছ 1। এইটো পূৰণ কৰি দিয়া। এইটো হ'ব টুৱাইছ x স্কুৱেৰ আৰু 3x, ইফালে x স্কুৱেৰ 1। এতিয়া চোৱা, এতিয়া টুৱাইছ x স্কুৱেৰ আছে, এইটো আছে এটা x স্কুৱেৰ ইফালে, ইয়াক যদি আমি ইফালে আনো ইয়াৰ পৰা এটা x স্কুৱেৰ বাদ পৰিব, তেতিয়া এটা x স্কুৱেৰ থাকি যাব। গতিকে এটা x স্কুৱেৰ আছে যিহেতু ইও এটা কি হ'ব, ই দ্বিঘাত সমীকৰণ হ'ব। পালোঁ বুজি? অপশ্যন ডি এইটো ভাঙি দিয়া। a প্লাছ b হোল কিউবৰ তেতিয়া হ'ব x কিউব 3x স্কুৱেৰ 2 3 ইনটু x 2 স্কুৱেৰ 2 কিউব x কিউব ইফালে থাকিব 4। এইটো কেঞ্চেল। ইয়াতে এটা x স্কুৱেৰ টাৰ্ম আছে, গতিকে ই দ্বিঘাত সমীকৰণ হ'ব। গতিকে আমি পাই গ'লোঁ, আমাৰ শুদ্ধ উত্তৰটো হ'ব বি। এইটো কিমান চনত আহিছে, 2017 আহিছে মেট্ৰিকত। এইটো হৈ গ'ল। নেক্সট কুৱেশ্যনটো, কি চৰ্ত সাপেক্ষে ax স্কুৱেৰ প্লাছ bx প্লাছ 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব? আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণটো আছিল এইটো। ইয়াতে এটা চৰ্ত আছিলে আমাৰ এইটো, a 0 হ'ব নোৱাৰে। a 0 হ'লেতো এইটো কি হৈ যাব, ৰৈখিক হৈ যাব। গতিকে a 0 হ'ব। ইয়াতো সেই চেম কথা, a ৰ ভেলুটো 0 হ'ব নোৱাৰে।
তেতিয়াই ই দ্বিঘাত সমীকৰণ হ'ব। তেতিয়া অপশ্যন এইটো বিটো শুদ্ধ হ'ব। এইটো নহয় A0 হ'লে এইটো ৰৈখিক হৈ যাব। নেক্সট চিটো কি আছে A<0, গতিকে এৰ ভেলুবিলাক কি আছে ঋণাত্মক মাইনাছ, গতিকে এইটোত মাইনাছ হ'ব, এৰ ভেলু মাইনাছো হ'ব প্লাছো হ'ব। ইয়াতে আছে পজিটিভ, নিগেটিভ নাই, তেতিয়া এৰ ভেলুবিলাক কি হ'ব ঋণাত্মকো হ'ব ধনাত্মকো হ'ব, দুটাই হ'ব। গতিকে অকল আমি ঋণাত্মকো ল'ব নোৱাৰোঁ, অকল ধনাত্মকো ল'ব নোৱাৰোঁ। গতিকে এইটো নহয়, এইটো নহয়, আমাৰ শুদ্ধ অপশ্যন বি। এইটো কিমান চনত আহিছে 2018 আহিছে। তাৰপিছত তোমালোকক এটা আৰু কথা কওঁ, 2019, 2020 এই দুটা চনত দ্বিঘাত সমীকৰণৰ পৰা মেট্ৰিক পৰীক্ষাত MCQ অহা নাই। তাৰপিছত আৰু এটা কথা, 2021ত কৰোণা হৈছিলে, সেইকাৰণে 2021ত মেট্ৰিক পৰীক্ষা হোৱা নাছিল। এইখন 2021ৰ কুৱেশ্যন পেপাৰখনেৰে 2022ত মেট্ৰিক পৰীক্ষা হৈছে। গতিকে কি আহিছিলে অপশ্যনটো দ্বিঘাত সমীকৰণৰ পৰা, এইটো চোৱা x+2 হোল কিউব 4। কি সুধিছে প্ৰশ্নটোত, ইমান সমীকৰণৰ মূলৰ সংখ্যা। তেতিয়া আমি দ্বিঘাত সমীকৰণ এইটো হয় নে নহয় ফাৰ্ষ্ট চাই লওঁ। x³ 3 x² 2 3x 2² 2³ আৰু ইফালে আছে আমাৰ x³ - 4। তেতিয়া এইটো কেঞ্চেল হ'ল, x³, তেতিয়া চোৱা ইয়াতে এটা x² টাৰ্ম আছে, কি হ'ব সেইখিনি মই সজাই দিছোঁ। এইটো 6x², এইটো কিমান হ'ব 12, এইটো 8, 4টো ইফালে আহিলে প্লাছ হ'ব 0। এইখিনিৰ পৰা 12x, এইটো 12। তো এইটো এটা দ্বিঘাত সমীকৰণ হয়, তোমালোকক আগৰ ভিডিঅ'তে মই বুজাই দিছোঁ যে এই সমীকৰণটোক আমি আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব পাৰিলোঁ। অৰ্থাৎ xৰ হাইয়েষ্ট পাৱাৰ 2 হ'লে সেইটো দ্বিঘাত সমীকৰণ হ'ব। আৰু দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা দুটা, আগতে তোমালোক বুজাই দিছোঁ। গতিকে অপশ্যন কোনটো হ'ব চি, অপশ্যন চি, কাৰণ এইটো এটা দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা মাত্ৰ দুটা, সেইকাৰণে অপশ্যন চি দুটা আছে, এইটো হ'ব শুদ্ধ এনচাৰ। এইটো আহিছিলে মেট্ৰিক পৰীক্ষা কিমান 2022ত। তোমালোকে বুজি পালানে মোক জনাবা কমেণ্ট কৰি। আন এটা MCQ তোমালোকৰ দ্বিঘাত সমীকৰণৰ পৰা আহিছে। কি দিছে, এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 5, তেন্তে সমীকৰণটো হ'ব। আমি যদি মূল দুটা আলফা আৰু বিটা বুলি লওঁ, কি দিয়া আছে আমাক এটা মূল আমাক দিয়া আছে 2, আৰু কি দিয়া আছে মূল দুটাৰ যোগফল 5, মূল দুটাৰ যোগফল 5 বুলি দিয়া আছে। এতিয়া আলফাৰ ভেলু ইয়াতে আমি যদি বহাই দিওঁ 2 5, আমি বিটাৰ ভেলু কি পাম, চোৱা আলফাৰ ভেলুটো আমি ইয়াত বহাই দিলোঁ, দি আমি এইখিনি যদি সমাধান কৰোঁ, বিটা ইকুৱেল আমি কি পাম 3, বিটা ইকুৱেল 3 পাম। এতিয়া আমি পাই গ'লোঁ মূল দুটা, আলফা ইকুৱেল 2, এইটো আমাক গিভেন দিয়া আছে, বিটা ইকুৱেল আমি 3 পালোঁ। এতিয়া আমি এটা সমীকৰণ আমি জানো নহয়, এই
দ্বিঘাত সমীকৰণৰ মূল দুটা দিয়া থাকিলে সমীকৰণটো কি হ'ব এইটো ইয়াৰ আগৰ ভিডিঅ'ত দিছোঁ মই এইটো এতিয়া আমাৰ এক্স স্কুৱেৰ মূল দুটাৰ যোগফলটো 5 আৰু এইটো মূল দুটাৰ পূৰণফল 2 × 3 গতিকে এটিৰ পৰা পাবা এইখিনি চোৱা এইখিনিৰ পৰা আমি কি পাম এইখিনিৰ পৰা তুমি পাবা এক্স স্কুৱেৰ 5x 6 = 0 এইটো হ'ব আমাৰ এইটো চোৱা কোনটো অপশ্যনত আছে এইটো এক্স স্কুৱেৰ -5x + 6 আমাৰ শুদ্ধ উত্তৰ হ'ব এইটো কিমানত আহিছে এইটো 2023 মেট্ৰিকত নেক্সট এডুকেশ্যন আছে এডুকেশ্যন x + 2 হোল কিউব ইকুৱেল x³ - 4 এই সমীকৰণটোৰ মূলৰ সংখ্যা এইটো 2022টো আহিছে গতিকে মই তাত তোমালোকক কৰি দিছোঁ কি হ'ব এইখিনি আমি সমাধান কৰিলে এটা দ্বিঘাত সমীকৰণ পাম গতিকে দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা দুটা গতিকে অপশ্যন ডি হ'ব উত্তৰ তাৰপিছত তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে গতিকে বাস্তৱ আৰু সমান মূল আছে বুলি কৈছে গতিকে এইটো আমি দুই ধৰণে উলিয়াব পাৰোঁ যদি b² - 4ac = 0 হয় তেতিয়া আমাৰ কি হ'ব মূল দুটা বাস্তৱ আৰু সমান হ'ব এই ক্ষেত্ৰত আমাৰ এইটো অপশ্যন চিৰ তোমাৰ কি হ'ব আমি চাব পাৰোঁ এইখিনি ভেলুটো কি হয় এনেকৈ চাব পাৰোঁ বিৰ ভেলু কি আছে ইয়াত 6 - স্কুৱেৰ 4 × এৰ ভেলু 9 এৰ ভেলু 9 চিৰ ভেলু 1 এইটো কিমান হ'ব 36 এইটো 36 গতিকে এইটো 0 গতিকে b² - 4ac ভেলু যদি 0 হয় তেতিয়া আমি গম পাওঁ দ্বিঘাত সমীকৰণৰ মূল দুটা কি হ'ব বাস্তৱ আৰু সমান বাকী এইটো মূল দুটা কি নহয় আমি 0 নাপাওঁ b² - 4ac ভেলু 0 নাপাওঁ নাইবা তুমি এনেকৈ চাব পাৰা যিটো এইটো 0 দিয়া নাই যিটো সমীকৰণৰ ইয়াতো 0 আহিব এইটো চি এইটো = 0টো দিবা ৰৈ গৈছে 0 যিটো সমীকৰণত তুমি a + b হোল স্কুৱেৰ নাইবা a - b হোল স্কুৱেৰত আমি প্ৰকাশ কৰিব পাৰিম সেই সমীকৰণটোৰ কি হ'ব মূল দুটা বাস্তৱ আৰু সমান হ'ব গতিকে এইটোক নোৱাৰোঁ আমি এইটোক a + b হোল স্কুৱেৰত বা a - b হোল স্কুৱেৰত আমি সজাব নোৱাৰোঁ ইয়াকো নোৱাৰোঁ এইটো নোৱাৰোঁ ইয়াক পাৰিম সজাব কেনেকৈ দেখুৱাই দিছোঁ মই 0 এইটোক তুমি লিখিব পাৰিবা এইটো আহিল 1 স্কুৱেৰ গতিকে এইটো হ'ব তোমাৰ এইটো হ'ব এইখিনিক আমি লিখিব পাৰিম 3x² - 1 হোল স্কুৱেৰ এইটো a - b হোল স্কুৱেৰত প্ৰকাশ কৰিব পাৰিছোঁ গতিকে এইটো তোমাৰ আহিছে পৰীক্ষা কিমানত আহিছে 2024ত গতিকে তোমালোকক মই দ্বিঘাত সমীকৰণৰ পৰা যিকেইটা MCQ হৈ যোৱা মেট্ৰিক পৰীক্ষাত আহিছিলে সেইখিনি দিয়া হ'ল নেক্সট আমি আৰু মেট্ৰিক পৰীক্ষাত 2 নম্বৰী বা 3 নম্বৰী কুৱেশ্যন কি আছে আমি সেইখিনি চাম থেংক ইউ